নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো সকলোকে আৰু চৰকাৰী চাকৰি 2019 চনৰ তো বিভিন্ন ডিপাৰ্টমেন্টৰ আপোনালোকৰ 1 লাখৰ ওপৰত পোষ্ট খালি হৈ আছে আৰু সেই পোষ্ট বিলাকত অনলাইন আৰু অফলাইন যোগেদি বৰ্তমান আবেদন লৈ থকা হৈছে আৰু তাৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশন লাগিব মিনিমাম 8 পাছৰ পৰা লাগিব যদি আপোনালোকৰ গ্ৰেজুৱেট আছে হায়াৰ সেকেন্ডাৰী পাছ আছে বা তাতকৈ ওপৰ আছে বিকম ইঞ্জিনিয়াৰিং তো সকলোখিনি পোষ্ট আপোনালোকে ভিডিওটোৰ জৰিয়তে দেখা পাব তো আপোনালোকে ভিডিওটো সম্পূৰ্ণ শেষলৈ চাই থাকিব ভিডিওটো ভাল লাগিলে তলত কমেন্ট কৰিব আৰু আপোনালোকৰ যোনখিনি ফ্ৰেন্ড আছে ফ্ৰেন্ডসকললৈ ভিডিওটো যিমান পাৰে শেয়াৰ কৰি দিব তো আহক এতিয়া আমি পলম নকৰি ভিডিওটো আৰম্ভ কৰো তো এটো এডভাৰটাইজমেন্ট আহিছে আপোনালোকৰ ইণ্ডিয়ান ৰেলৱেজ তথা ভাৰতীয় ৰেলৱে বিভাগৰ ফালৰ পৰা আহিছে তা বিভিন্ন বিভাগত আপোনালোকৰ পোষ্ট বিলাক খালি হৈছে এসিস্ট্যান্ট ওয়াৰ্কশপ আছে এসিস্ট্যান্ট ব্ৰিজ আছে এসিস্ট্যান্ট CNW এসিস্ট্যান্ট ৰিপৰ্ট আছে এসিস্ট্যান্ট লোকোসেট আছে এইবিলাক বিভিন্ন ধৰণৰ আপোনালোকৰ পোষ্ট আছে বিভাগবিলাক তেনেদৰে আপোনালোকৰ হবমুঠ পোষ্ট হৈছে 1,03,769টা আৰু আমাৰ যেটো নৰ্থ ইষ্ট ফ্ৰন্টিয়াৰ ৰেলৱে তথা NFR ৰেলৱেৰ কাৰণে আছে 2,896টা ইয়াত সকলো অসমৰ লাছলে এপ্লাই কৰিব পাৰিব আৰু নৰ্থ ইষ্টৰ কাৰণে হয় 2,896টা তাৰ কাৰণে আপোনালোকৰ এজ2 দিছে 18 পৰা 33 বছৰৰ ভিতৰত হ'ব লাগিব আৰু যদি আপোনালোকে ST SC আৰু OBC MOBC হয় তেতিয়া হলে আপোনালোকে ৰিলেক্সেবল পাব 3 বছৰ আৰু 5 বছৰ তাৰ কাৰণে আপোনালোকে এডুকেশন কোৱালিফিকেশন লাগিব আপোনালোকে যদি 10 পাছ কৰিছে মাত্ৰ তেতিয়াও এপ্লাই কৰিব পাৰিব যদি আপোনালোকে ITI আছে বা 10 পাছ হায়াৰ সেকেন্ডাৰী আছে তেতিয়াও এপ্লাই কৰিব পাৰিব যদি আপোনালোকৰ গ্ৰেজুৱেট আছে তেতিয়াও এপ্লাই কৰিব পাৰিব ঠিক আছে জাস্ট আপোনালোকৰ 10 পাছ হলো পোষ্ট বিলাকত এপ্লাই কৰিব পাৰিব আৰু ITI যিখন সাৰ্টিফিকেট হেখন আপোনালোকৰ NCVT বা SCVT কিবা এটা হলে হৈ যাব এপ্লিকেশন ফিজটো আপোনালোকে দিব লাগিব 500 টকা অৰ্থাৎ জেনেৰেল OBC MOBC সকলে আৰু যোন সকল ST SC আৰু PWD প্ৰাৰ্থী আছে আৰু মহিলা আছে তেওঁলোকে 250 টকা অৰ্থাৎ 250 रुपीस দিলেই হৈ যাব আৰু 400 টকা পিছত ঘূৰাই দিব আৰু যোন সকলে 250 দিব ST SC তেওঁলোকো 250 টকা ফুল ঘূৰাই পাব তাৰ কাৰণে আপোনালোকে ফিজিক্যাল এফিচিয়েন্সি টেষ্ট হ'ব তাৰ পিছত কম্পিউটাৰ বেসড টেষ্ট এক্সামিনেশন হ'ব হেবিলা আপোনালোকে এটা টেন্টেটিভ ডেট দি দিছে তেওঁলোকে হেতু আপোনালোকৰ সেপ্টেম্বৰ অক্টোবৰ মাহত হৈ যাব তো এটো হৈছে আপোনালোকৰ গভৰ্নমেন্ট অফ ইন্ডিয়া ৰেলৱেজৰ ফালৰ পৰা আহিছে ভাৰতীয় ৰেলৱেতে পোষ্ট বিলাক খালি হৈছে তাৰ কাৰণে আপোনালোকৰ এপ্লাইটো অলৰেডি চলি আছে 1 মাৰ্চৰ পৰা চলিছে 31 মাৰ্চত শেষ হ'ব তো আপোনালোকৰ যদি ITI আৰু 10 পাছৰ সাৰ্টিফিকেট আছে তেতিয়া হলে আপোনালোকে এপ্লাই কৰিব পাৰিব 1 লাখ টো পোষ্ট বেলেগ আৰু এটো হৈছে আপোনালোকৰ 35,000 পোষ্ট আছে ইয়াত দুটা ভাগত দিছে আপোনালোকৰ প্ৰথমটো আছে 10,628টা তাৰ পিছতো দিছে 24,649টা তো ঠিক তেনেদৰে আপোনালোকৰ 35,000 ওপৰ পোষ্ট হ'ল তো ইয়াৰ কাৰণে সকলোখিনি একে মাত্ৰ আপোনালোকৰ এডুকেশন কোৱালিফিকেশনটো বেলেগ তো ইয়াত আপোনালোকৰ এডুকেশন কোৱালিফিকেশন লাগিব ITI পাস কৰিব লাগিব আৰু 10 পাস কৰিব লাগিব তেতিয়া আপোনালোকে এইবিলাকত এপ্লাই কৰিব পাৰিব আৰু লাষ্ট ডেট হৈছে 31 মাৰ্চ আৰু এটো যেটো 1 লাখৰ পোষ্ট আছে হেতু আপোনালোকৰ এপ্ৰিললৈকে এপ্লাই কৰিব পাৰিব এটো এডভাৰটাইজমেন্ট হৈছে আপোনালোকৰ SSC ফালৰ পৰা সকলোৱে অলৰেডি ইতিমধ্যে জানিছে যে ষ্টাফ সিলেকশন কমিশন SSC ফালৰ পৰা এপ্লাই চলি আছে তো লাষ্ট ডেটটো হৈছে আপোনালোকৰ 5 এপ্ৰিল তো আগতে আপোনালোকে এপ্লাই কৰি লব 5 এপ্ৰিলৰ আগতে আৰু আপোনালোকৰ তাৰ কাৰণে লাগিব হায়াৰ সেকেন্ডাৰী পাছ লাগিব সকলোখিনি আপোনালোকৰ পোষ্টত এপ্লাই কৰিব পাৰে হায়াৰ সেকেন্ডাৰী হলে হৈ যাব ইয়াত আপোনালোকৰ বিভিন্ন ধৰণৰ আছে লোৱাৰ ডিভিজন ক্লাৰ্ক আছে জুনিয়ৰ সেক্ৰেটাৰিয়েট আছে পোষ্টেল এসিস্ট্যান্ট আছে সৰ্টিং এসিস্ট্যান্ট আছে ঠিক তেনেদৰে বিভিন্ন ধৰণৰ আপোনালোকৰ ডিপাৰ্টমেন্ট বিলাক ভাগ কৰিছে সালাৰিটো তেনেদৰে আছে আপোনালোকৰ ঠিক 5,200 টকাৰ পৰা 20,200 টকা আছে প্ৰথম লেভেলত তো তাৰ কাৰণে আপোনালোকৰ 18 পৰা 27 বছৰ হ'ব লাগিব ৰিলেক্সেবল থাকিব বয়সৰ 5 বছৰ 3 বছৰকৈ ৰিলেক্সেশন আছে তো এডুকেশন কোৱালিফিকেশন সকলোখিনি পোষ্টত আপোনালোকে জাস্ট 12 পাস কৰিলে এপ্লাই কৰিব পাৰিব আৰ্টস সায়েন্সৰ যিহতে নহওক কিন্তু আপোনালোকে ডাটা এন্ট্ৰি যেটো পোষ্ট আছে তাৰ কাৰণে আপোনালোকে সায়েন্সত হায়াৰ সেকেন্ডাৰী পাস কৰিব লাগিব জাস্ট 100 টকা এটা আপোনালোকে এপ্লিকেশন ফিজ দিব লাগিব তো আপোনালোকৰ যদি ইচ্ছা যায় আৰু এপ্লাই কৰি ল'ব পাৰিব তাৰ পিছত আপোনালোকে এটা তেওঁলোকে ফাৰ্ষ্ট ট্ৰাই কম্বাইন এক্সামিনেশনৰ ডেট দি দিছে হেতু হৈছে আপোনালোকৰ 1/7/2019 পৰা 26/7/2019 ভিতৰত আপোনালোকৰ এক্সাম হোৱা চান্স আছে SSC ফালৰ পৰা আৰু আপোনালোকৰ যিখিনি এক্সামিনেশন চেণ্টাৰ হৈছে সেইখিনি আপোনালোকৰ নিজৰ জেগাতে এক্সামিনেশন চেণ্টাৰসমূহ পৰিব ইয়াত আপোনালোকৰ সকলো লাছলে এপ্লাই কৰিব পাৰিব এটো হৈছে আপোনালোকৰ ONDC এপ্ৰেন্টিসেছ ৰিক্ৰুটমেন্ট তো এটো হৈছে আপোনালোকৰ কোনো ধৰণৰ জব নহয় এটো হৈছে আপোনালোকৰ এপ্ৰেন্টিস তাত আপোনালোকে ট্ৰেনিং ল'ব লাগিব 1 বছৰৰ পৰা 2 বছৰ তাৰ কাৰণে আপোনালোকে এটা সালাৰি পাব আৰু তাৰ বাবে আপোনালোকৰ অসমৰ পোষ্ট আছে 769টা আৰু অল ইন্ডিয়া লেভেলৰ পোষ্ট আছে 4,014টা তো তাৰ কাৰণে আপোনালোকে এপ্লাই কৰিব লাগিব অনলাইন মাধ্যমেৰে 28 মাৰ্চলৈকে আপোনালোকৰ লাষ্ট ডেট আছে অল ইন্ডিয়া নেশনেল গেছ কৰ্পোৰেচন লিমিটেড ONGC তো তাৰ কাৰণে আপোনালোকে কোৱালিফিকেশন বিলাক ইয়াত দি দিছে একাউন্টৰ কাৰণে আপোনালোকৰ থাকিব লাগিব গ্ৰেজুৱেট থাকিব লাগিব কমাৰ্চত আৰু এসিস্ট্যান্ট হিউম্যান ৰিসোৰ্চৰ কাৰণে থাকিব লাগিব আপোনালোকে গ্ৰেজুৱেচন থাকিব লাগিব BA লগতে আপোনালোকৰ থাকিব লাগিব BBA তেতিয়া আপোনালোকে পোষ্ট বিলাকত এপ্লাই কৰিব পাৰিব বাকি যিখিনি পোষ্ট আছে তাত আপোনালোকৰ ITI টেট লাগিব লগতে আপোনালোকে 10 পাস কৰিলেও হ'ব তো যদি আপোনালোকৰ ইঞ্জিনিয়াৰিং ডিগ্ৰী আছে তেতিয়া হলে আপোনালোকে ইঞ্জিনিয়াৰিং খিনি লাষ্টত আপোনালোকে এপ্লাই কৰিব পাৰিব
ডিজেল ইঞ্জিনিয়াৰিঙৰ আছে, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ আছে, ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন এইবিলাক সকলোবিলাক আছে। তো যদি আপোনালোকৰ ইচ্ছা যায় তেতিয়াহ'লে আপোনালোকে অনলাইন দ্বাৰা ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব। লাষ্ট ডেট হৈছে 28 মাৰ্চ। তো ইয়াৰ ইনফৰমেশ্যন পাবলৈ হ'লে আপোনালোকে মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনটো চেক কৰিব, তাত মই PDF ফাইলটো দি দিম আৰু ভিডিঅ'টো দি দিম, আপোনালোকে চাই ল'ব পাৰিব। তো এইটো হৈছে অসম চৰকাৰৰ চাকৰি SCERT আছাম ৰিক্ৰুইটমেণ্ট 2019। ইয়াত বিভিন্ন ধৰণৰ পোষ্ট ওলাইছে। টোটেল পোষ্ট হৈছে আপোনালোকৰ 60টা পোষ্ট হৈছে, অৰ্থাৎ আপোনালোকৰ ষ্টেট কাউন্সিল অফ এডুকেশ্যনেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিং SCERT আছাম। লাষ্ট ডেট হৈছে 12 এপ্ৰিল। তো যদি আপোনালোকৰ কোৱালিফিকেশ্যন মিলে তেতিয়াহ'লে আপোনালোকে অনলাইন মাধ্যমেৰে এপ্লাই কৰিব লাগিব SCERT আছাম online.in। এইটো হেড অফিচ আছে আপোনালোকৰ গুৱাহাটী কাহিলীপাৰাত আছে, অসম চৰকাৰৰ চাকৰি হয়। প্ৰথম পোষ্টটো হৈছে লেবৰেটৰী এছিষ্টেণ্ট ডায়েট। টোটেল পোষ্ট দুটা আছে। BSc পাছ কৰিব লাগিব, প্ৰফিচিয়েঞ্চি থাকিব লাগিব কম্পিউটাৰ এপ্লিকেশ্যনত। LA কাম তাৰ পিছত আছে আপোনালোকৰ তেনেকৈ গ্ৰেজুৱেট কৰা হ'ব লাগিব 2 বছৰ, ডিপ্ল'মা লাগিব, চাৰ্টিফিকেট 6 মাহৰ DTP। ঠিক তেনেদৰে বিভিন্ন ধৰণৰ ষ্টেনোগ্ৰাফাৰ পোষ্ট আছে 4টা, যোনসকলে ষ্টেনোগ্ৰাফাৰ কৰি থৈছে গ্ৰেজুৱেট কমপ্লিট কৰি তেওঁলোকে এপ্লাই কৰিব পাৰিব। এছিষ্টেণ্ট আছে, BTC এৰিয়াৰ কাৰণে এইকেইটা পোষ্ট আছে। বাকী এইবিলাক অল আছামত পাব। লাইব্ৰেৰিয়ান আছে ডায়েটৰ 3টা পোষ্ট আছে। ৱৰ্ক এক্সপিৰিয়েঞ্চ টিচাৰো আছে। টেকনিচিয়ানৰ পোষ্ট আছে, তাত আপোনালোকৰ গ্ৰেজুৱেট লাগিব, PGDCA চাৰ্টিফিকেট লাগিব। গ্ৰেজুৱেট ইনষ্ট্ৰাক্টৰৰ পোষ্ট আছে। কম্পিউটাৰ টেকনিচিয়ানৰ পোষ্ট আছে, গ্ৰেজুৱেট লাগিব, লগতে PGDCA চাৰ্টিফিকেট লাগিব, নাইবা BCA কৰা হ'ব লাগিব। ঠিক তেনেদৰে আপোনালোকৰ বিভিন্ন ধৰণৰ পোষ্ট আছে, আপোনালোকে চাই ল'ব পাৰিব। যদি আপোনালোকৰ কোৱালিফিকেশ্যনটো মিলে তেতিয়াহ'লে আপোনালোকে লাষ্ট ডেট 12 এপ্ৰিলৰ আগত এপ্লাই কৰিব পাৰিব সকলোখিনি ল'ৰা ছোৱালী। আৰু ইয়াত যিটো ডিটেইলছ হয় মই ভিডিঅ' ডিছক্ৰিপশ্যনত লিংক দি দিম, এটা ভিডিঅ' আৰু PDF ফাইল দি দিম, আপোনালোকে তাত ক্লিক কৰি পিনি সম্পূৰ্ণ ইনফৰমেশ্যনটো উলিয়াই চাই ল'ব পাৰিব। তো এইটো ৰিক্ৰুইটমেণ্ট আহিছে আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ৰিক্ৰুইটমেণ্ট হয় 2019ত। তাত ডাইৰেক্টৰ, কনচালটেণ্ট, ডাটা এণ্ট্ৰি এনেকৈ টোটেল পোষ্ট আছে। 10টা পোষ্ট খালী আছে। আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি যোৰহাটৰ হয়। লাষ্ট ডেট হৈছে 30 মাৰ্চ। তো আপোনালোকৰ যদি কোৱালিফিকেশ্যন মিলে তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। যোনসকল বন্ধু বান্ধৱীয়ে এগ্ৰিকালচাৰ পঢ়ি থৈছে তেওঁলোকৰ কাৰণে এইটো এপ্লাই কৰিব পাৰিব। তো প্ৰথম বস্তু হৈছে ৰিজিয়নেল ডাইৰেক্টৰ। টোটেল পোষ্ট আছে এটা, 75,000 দৰমহা দিব। MSc কৰা হ'ব লাগিব এগ্ৰিকালচাৰত, লগতে আপোনালোকৰ যদি 25 বছৰ এক্সপিৰিয়েঞ্চ আছে তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব। ডেপুটি ডাইৰেক্টৰ টোটেল পোষ্ট আছে এটা, 50,000 দৰমহা দিব। MSc কৰা হ'ব লাগিব এগ্ৰিকালচাৰত, লগতে 5 বছৰ এক্সপিৰিয়েঞ্চ লাগিব। কনচালটেণ্টৰ পোষ্ট আছে দুটা, 35,000 টকা চালাই দিছে। MSc কৰা হ'ব লাগিব এগ্ৰিকালচাৰ নাইবা হৰ্টিকালচাৰ পঢ়িব লাগিব। কনচালটেণ্ট IT আছে, টোটেল পোষ্ট আছে এটা, 35,000 টকা চালাৰি দিছে। MSc কৰা হ'ব লাগিব CS নাইবা IT, নাইবা আপোনালোকে BTech কৰা হ'লেও হ'ব ITত, নাইবা আপোনালোকে BE কৰা হ'লেও হৈ যাব। ডাটা এণ্ট্ৰি অপাৰেটৰ যিটো পোষ্ট আছে টেকনিচিয়ান আছে, এছিষ্টেণ্টৰ টোটেল 5টা পোষ্ট আছে, 20,000 টকা চালাৰি দিব। তাৰ কাৰণে আপোনালোকে বেচেলৰ ডিগ্ৰী কৰা হ'ব লাগিব এগ্ৰিকালচাৰ নাইবা হৰ্টিকালচাৰ নাইবা বটানী, লাইফ চায়েন্স এইবিলাকত আপোনালোকে বেচেলৰ ডিগ্ৰী কৰা হ'ব লাগিব। এপ্লিকেশ্যন ফিজ আপোনালোকৰ 300 টকা আছে আৰু ST SC সকলৰ কাৰণে 150 টকা আছে। তো ইয়াৰ ইনফৰমেশ্যনটো আপোনালোকে পাবৰ কাৰণে মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনটো চেক কৰিব, মই আপোনালোকক দি দিম। আৰু এইটো আপোনালোকে অফলাইন যোগেদি এপ্লাই কৰিব লাগিব। ডাইৰেক্টৰ অফ ৰিচাৰ্চ এগ্ৰিকালচাৰ আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি যোৰহাট 13 পিন 78501213। আপোনালোকে ইয়াতে ডাকঘৰ যোগেদি আপোনালোকৰ ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰি পঠিয়াই দিব। এইটো হৈছে আপোনালোকৰ এডভাৰটাইজমেণ্ট আছাম টি এমপ্লয়িজ। তাৰপৰা আহিছে আপোনালোকৰ লাষ্ট ডেট দিছে 30 এপ্ৰিল। তো তাত যদি আপোনালোকে এপ্লাই কৰে পোষ্টবিলাক এনেকুৱা ধৰণৰ। এছিষ্টেণ্ট ফাণ্ড কণ্ট্ৰল অফিচাৰ টোটেল পোষ্ট আছে 13টা। তাৰ কাৰণে আপোনালোকৰ গ্ৰেজুৱেট হ'লে হৈ যাব এনি ডিচিপ্লিন, অৰ্থাৎ আপোনালোকে গ্ৰেজুৱেট ছায়েন্স আৰ্টছ আপোনালোকে যিহতে নহওক কমাৰ্চ হ'লেও হৈ যাব যদি আপোনালোকৰ 50% থাকে। অৰ্থাৎ আপোনালোকে গ্ৰেজুৱেট আৰু 50% থাকিলে পোষ্টবিলাকত এপ্লাই কৰিব পাৰিব। 13টা পোষ্ট আছে, ঠিক আছে। এইটো হৈছে আপোনালোকৰ 22,000 টকাৰ পৰা চালাৰি দিব, 87,000 টকাৰ ভিতৰত আপোনালোকে চালাৰি পাই যাব। এইটো হৈছে অসম চৰকাৰৰ চাকৰি। জুনিয়ৰ এছিষ্টেণ্ট পোষ্টৰ কাৰণে আপোনালোকে গ্ৰেজুৱেট কৰা হ'ব লাগিব, লগতে আপোনালোকৰ এখন কম্পিউটাৰ চাৰ্টিফিকেট লাগিব, তেতিয়া পোষ্টত এপ্লাই কৰিব পাৰিব। 14,000 টকাৰ পৰা 49,000 টকা চালাৰি পাব, যিটো অসম চৰকাৰৰ আণ্ডাৰ হয়। আৰু টোটেল পোষ্ট আছে 20টা। এজ তথা বয়স 35 বছৰ ভিতৰত হ'ব লাগিব। ST SC হ'লে 43 বছৰলৈকে পাব। OBC MOBC হ'লে 41 বছৰলৈকে এপ্লাই কৰি থাকিব পাৰিব। তাৰ কাৰণে আপোনালোকে এপ্লাই কৰিব লাগিব। হাউ টু এপ্লাই কৰিবৰ কাৰণে আপোনালোকে অফলাইন যোগেদি এপ্লাই কৰিব লাগিব। এটা এড্ৰেছত পঠাব লাগিব, ছেক্ৰেটাৰী কাম PF কমিশ্যনাৰ ATEPF অৰ্গেনাইজেশ্যন, বশিষ্ঠ লালমাটি, গুৱাহাটী 781029। লাষ্ট ডেট হৈছে 31 এপ্ৰিল। তো ইয়াৰ যিটো ভিডিঅ' ডিছক্ৰিপশ্যনত মই লিংকটো দি দিম, আপোনালোকে নিজে এডভাৰটাইজমেণ্টটো চাই পিনি যদি আপোনালোকৰ গ্ৰেজুৱেট ডিগ্ৰী আছে তেতিয়াহ'লে এপ্লাই কৰি ল'ব পাৰিব। যদি আপোনালোকে কিবা বুজি নাপায় মোৰ ভিডিঅ'ৰ তলত কমেণ্ট কৰিব।
তো এইটো এডভাৰটাইজমেণ্ট আহিছে আপোনালোকৰ এচিক গুৱাহাটী লাষ্ট ডেট হৈছে 15 এপ্ৰিল তো যদি আপোনালোকে পোষ্টবিলাকত এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে অনলাইন মাধ্যমেৰে এপ্লাই কৰিব লাগিব www.esic.nic.in আপোনালোকে ৱেবছাইটত গৈ পিনি এপ্লাই কৰিব লাগিব অৰ্থাৎ আপোনালোকে এচিক গুৱাহাটী বুলি মাৰি দিব ষ্টেনোগ্ৰাফাৰ পোষ্টটো হৈছে আপোনালোকৰ প্ৰথম হয় তাৰে এটা পোষ্ট আছে সেকেন্ড হৈছে আপাৰ ডিভিজন ক্লাৰ্ক তাৰ টোটাল পোষ্ট আছে 25টা আৰু তাৰ কাৰণে আপোনালোকৰ চালাই দিব 5200 টকাৰ পৰা 20200 টকা চালাই দিব 2400 টকা আপোনালোকৰ গ্ৰেড পে থাকিব এডুকেশ্যন কোৱালিফিকেশ্যন যেটো ষ্টেনোগ্ৰাফাৰ পোষ্ট হয় তাৰ কাৰণে হায়াৰ সেকেন্ডাৰী পাছ কৰিব লাগিব লগতে এখন ষ্টেনোগ্ৰাফাৰ সাৰ্টিফিকেট লাগিব যেটো আপাৰ ডিভিজন ক্লাৰ্ক পোষ্ট হয় 25টা আছে তাৰ কাৰণে আপোনালোকৰ ডিগ্ৰী লাগিব যিকোনো ডিগ্ৰী কৰিলে হৈ যাব আপোনালোকে লগতে এখন কম্পিউটাৰ সাৰ্টিফিকেট লাগিব এজটো আপোনালোকৰ 18 পৰা 27 বছৰ ভিতৰত হ'ব লাগিব আৰু এসটি এসসি ওবিসি এমওবিসি তেওঁলোকৰ কাৰণে 3 বছৰ 5 বছৰ ৰিলেক্সেশন আছে এপ্লিকেশন ফিজটো আপোনালোকে এসটি এসসি সকলে দিব লাগিব 250 টকা আৰু আদাৰ জেনেৰেল এণ্ড ওবিসি এমওবিসি সকলে দিব লাগিব 500 টকা আৰু ছোৱালী সকলে দিব লাগিব 250 এপ্লাই মাধ্যমে আপোনালোকে অনলাইন মাধ্যমে এপ্লাই কৰিব লাগিব লাষ্ট ডেট হৈছে 15 এপ্ৰিল টু ইনফৰমেশনটো কাৰণে আপোনালোকে মোৰ ভিডিও ডেসক্ৰিপচনটো চেক কৰিব তাত আপোনালোকে সকলোখিনি তথ্য পাই যাব তো এইটো এডভাৰটাইজমেণ্ট আছে আপোনালোকৰ DEE ফালৰ পৰা আছে ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ ফালৰ পৰা আছে তাত আপোনালোকৰ হবমুঠ পোষ্ট ওলাইছিলে 149 পোষ্ট ওলাইছিলে আৰু এই পোষ্টখিনি আপোনালোকে অনলাইন কৰিবলৈ হলে মিনিমাম আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন 8 পাছ লাগে জনক বন্ধু বান্ধৱী এতিয়াও এপ্লাই কৰা নাই তেওঁলোকে 8 মাৰ্চৰ পৰা এপ্লাই চলিছে আৰু 30 মাৰ্চে শেষ হ'ব তো আপোনালোকে এপ্লাই কৰি থক আৰু ইয়াতে আপোনালোকে বহুত ক্যান্ডিডেটে সুধি আছে মোক কমেন্ট কৰি যে যিখিনি এপ্লাই কৰিলে তেওঁলোকৰ ডকুমেন্ট আপলোড কৰিবৰ কাৰণে কোৱা নাই আৰু ডকুমেন্ট আপলোড আপোনালোকে কৰিব নালাগে আৰু বহুতে সুধিছে যে কিবা এড্ৰেছত পঠাব লাগিব নি আপোনালোকৰ যেটো PDF ফাইল পাইছিলে এপ্লাই কৰি পিনি তুমি আপোনালোকক জনাও যে এতিয়া আপোনালোকে কোনো ধৰণৰ PDF ফাইল সেন্ড কৰিব নালাগে DE ৱেবছাইটত তেওঁলোকে এখন নোটিছ দিব খুব কম দিনৰ ভিতৰতে তো যিখন নোটিছত আপোনালোকক জনাব যে ডকুমেন্টখিনি আপোনালোকে পঠাব লাগিব তো তেতিয়া মই আপোনালোকক জনাই দিম যেতিয়া নোটিছখন আহে তো তেতিয়ালৈকে আপোনালোকে ওয়েট কৰি থাকিব ঠিক আছে তো যদি এতিয়াও এপ্লাই কৰা নাই আপোনালোকে জাস্ট এপ্লাই কৰি থলে হ'ব 30 মাৰ্চে লাষ্ট ডেট আছে ঠিক আছে তো এইটো এডভাৰটাইজমেণ্টটো আহিছিল আপোনালোকৰ DEE ফালৰ পৰা আহিছে ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ ফালৰ পৰা আহিছে তাত আপোনালোকৰ টোটাল পোষ্ট ওলাইছিলে 78 পোষ্ট ওলাইছিলে ইয়া ল'ৰা ছোৱালী সকলোৱে এপ্লাই কৰিব পাৰিব আৰু এজটো দিছে আপোনালোকৰ 49 বছৰলৈকে এপ্লাই কৰিব পাৰিব যিসকলে ST SC প্ৰাৰ্থী আছে ইয়াৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যনটো অলপ বেছি হয় আপোনালোকৰ ডিগ্ৰী পাছ কৰিব লাগিব লগতে এখন কম্পিউটাৰ সাৰ্টিফিকেট লাগিব তেতিয়া আপোনালোকে পোষ্টটোত আৰামত এপ্লাই কৰিব পাৰিব আৰু এই পোষ্টটো এপ্লাই কৰাও পদ্ধতিটো তেনেকৈ 30 মাৰ্চলৈকে আপোনালোকৰ লাষ্ট ডেট আছে পিয়ে সকলো ল'ৰা ছোৱালী এপ্লাই কৰিব পাৰিব আৰু পিছত আপোনালোকৰ কিবা নোটিছ আহিলে মই আপোনালোকক জনাই দিম তো এতিয়া আপোনালোকে জাস্ট অনলাইন এপ্লাইটো কৰি ৰাখক তো এইটো এডভাৰটাইজমেণ্ট আহিছিল আপোনালোকৰ অসম চৰকাৰৰ অধীনত হয় গভৰ্ণমেণ্ট অফ আসাম ডাইৰেক্টৰ অফ ইনফৰমেশ্যন টেকনলজি এণ্ড ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন আৰু ইয়াৰ পৰা আহিছে আপোনালোকৰ একাউণ্ট পোষ্ট আহিছে এছিষ্টেণ্ট পোষ্ট আহিছে জুনিয়ৰ এছিষ্টেণ্ট কেচিয়াৰ ষ্টেনোগ্ৰাফাৰ তো ঠিক এনেদৰে বিভিন্ন ধৰণৰ পোষ্ট আছে আপোনালোকে এইটো গ্ৰেড 2 হয় আৰু 14000 টকাৰ পৰা 49000 টকা আপোনালোকৰ সকলোখিনি পোষ্টৰ সালাৰী আছে তাৰ একাউণ্টেণ্টৰ পোষ্ট আছে আনি যাবৰ কাৰণে এটা ষ্টেনোগ্ৰাফাৰ গ্ৰেড 2 পোষ্ট আছে দুটা অৰ্থাৎ আনি যাবৰ কাৰণে এটা ওবিসি এমওবিসি কাৰণে এটা ৰাখিছে আৰু কেচিয়াৰ পোষ্ট আছে এটা আনি যাবৰ কাৰণে জুনিয়ৰ এছিষ্টেণ্টৰ পোষ্ট আছে 3টা আৰু ST কাৰণে এটা ৰাখিছে ওবিসি এমওবিসি কাৰণে এটা ৰাখিছে আৰু এটা ৰাখিছে মহিলাসকলৰ বাবে প্ৰিয়াৰ কাৰণে আপোনালোকৰ এজ লাগিব 18 পৰা 44 বছৰৰ ভিতৰত হ'ব লাগিব ওবিসি এমওবিসি সকলৰ কাৰণে 3 আৰু ST SC সকলৰ কাৰণে 5 বছৰ ৰেহাই আছে তো তাৰ কাৰণে আপোনালোকে কোৱালিফিকেশ্যন বিলাক এনেকুৱা ধৰণৰ যদি আপোনালোকে পোষ্ট গ্ৰেজুৱেচন কমপ্লিট কৰিছে কমাৰ্চত তেতিয়াহ'লে একাউণ্টৰ পোষ্টত এপ্লাই কৰিব পাৰিব লগতে এখন ছমাহৰ কম্পিউটাৰ সাৰ্টিফিকেট লাগিব কেচিয়াৰ কাৰণে আপোনালোকে জাস্ট গ্ৰেজুৱেট কৰা হ'ব লাগিব কমাৰ্চত 45% লাগিব আৰু এখন কম্পিউটাৰ সাৰ্টিফিকেট লাগিব ষ্টেনোগ্ৰাফাৰ কাৰণে আপোনালোকে গ্ৰেজুৱেট কৰা হ'ব লাগিব এনি ডিসিপ্লিন লগতে 45% লাগিব লগতে আপোনালোকৰ ষ্টেনোগ্ৰাফাৰ সাৰ্টিফিকেট লাগিব জুনিয়ৰ এছিষ্টেণ্ট কাৰণে আপোনালোকে গ্ৰেজুৱেট কৰা হ'ব লাগিব এনি ডিসিপ্লিন অৰ্থাৎ আপোনালোকে এখন কম্পিউটাৰ সাৰ্টিফিকেট এক্সট্ৰাকে লাগিব আৰু 45% টো লাগিব তো তাৰ কাৰণে আপোনালোকৰ এটা ৰিটন এক্সামিনেশ্যন হ'ব তাত আপোনালোকে যাব লাগিব হাউ টু এপ্লাই কৰিবৰ কাৰণে আপোনালোকে অনলাইন মাধ্যমেৰে এপ্লাই কৰিব লাগিব যেটো আপোনালোকৰ DITEC assam government.in ৱেবছাইটত গৈ আপোনালোকে এপ্লাই কৰিব লাগিব 25 মাৰ্চৰ পৰা এপ্লাই চলিব আৰু 17 এপ্ৰিলৰ ভিতৰত আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব ঠিক আছে তো ইয়াৰ ইনফৰমেশ্যনটো আপোনালোকে মোৰ ভিডিও ডেসক্ৰিপচনত পাই যাব মই PDF ফাইলটো দি দিম আপোনালোকে নিজে চাই ল'ব পাৰিব তো ভিডিওটো ইমানখিনি ভিডিওটো ভাল লাগিলে লাইক কৰিব কমেন্ট কৰিব আৰু যদি চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি সাইডৰ বেল আইকনটো দবাই ৰাখিব যিকোনো ধৰণৰ ইনফৰমেশ্যন বিলাক আপোনালোকে আগতীয়াকৈ পাই যাব তো এতিয়ালৈ ইমানেই ধন্যবাদ